উচ্ছেদ এতিয়া ৰাজ্যৰ চৌদিশে এটাই মাথো শব্দ উচ্ছেদ। আজিৰ পৰা কেইটামান দিনৰ পূৰ্বলৈকে ৰাজ্যৰ সৰ্বত্ৰে বহুলভাৱে উচ্চাৰিত শব্দ আছিল গো মাতা গো মাংস। যে কোনবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ বৰাবৰ হৈ যাব। হয়, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ এতিয়া নাজল নাথল অৱস্থা। নলত ধৰিলে নল ছিগিছে, থলত ধৰিলে থল ছিগিছে। উপায়হীন হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আগত ২৬ৰ বিধানসভা নিৰ্বাচন, হাতত নাই নতুন ইছ্যু। প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ৰূপে গৌৰৱ গগৈৰ আগমন ঘটাত শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গাদী বচোৱাৰ শেষ শৰাইঘাটত জঁপিয়াই পৰিছে মুখ্যমন্ত্ৰী। কিছুদিনৰ পূৰ্বলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ, পাকিস্তানী আদি ইছ্যুৰে ৰাজ্যৰ জনতাৰ মাজত এক কংগ্ৰেছ বিৰোধী ঢৌ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছিল। গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিল। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল। আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল। তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়, আজি মই এক ষ্টেপ ওপৰত কৈছোঁ। কিন্তু প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ প্ৰত্যাহ্বানে পাকিস্তানী ইছ্যুক ৰাইজৰ মনৰ পৰা নিমিষতে বালিঘৰৰ দৰে উৰুৱাই নিয়াত পুনৰবাৰ হুচ্চাৰ হৈ উঠিছে মুখ্যমন্ত্ৰী শৰ্মা। মুখ্যমন্ত্ৰীয়ে ৰাইজক অভয়বাণী দিছে, 10 ছেপ্টেম্বৰত ফাদিল হৈ উঠিব গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ প্ৰকৃত সত্য। মই মে' মাহত কেনেকৈ উলিয়াই দিম, মই ছেপ্টেম্বৰ টাইমে লৈছোঁ। কিন্তু শেহতীয়াভাৱে জানিব পৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 10 ছেপ্টেম্বৰত উদগিৰণ ঘটাব লগা ৰাজনৈতিক আগ্নেয়গিৰিৰ সবিশেষ ইতিমধ্যে দিল্লীৰ বিজেপি হাইকমাণ্ডে চালি জাৰি চাই বেচলেছ বুলিহে আখ্যা দিছে। জাতি মাটি ভেটি সুৰক্ষাৰ শপতেৰে ৰাজ্যৰ শাসনৰ গাদী হাতত লোৱা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা শাসনলৈ আহিয়েই নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বিপৰীত মেৰুতহে অৱস্থান কৰা দেখা গৈছে। এতিয়া ২৬ৰ নিৰ্বাচনৰ বাবে হিন্দুত্ববাদৰ অবিহনে আৰু কোনো মূল শ্লোগান নাই মুখ্যমন্ত্ৰীৰ হাতত। সেয়েহে সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী বাহিনীয়ে। এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশৰ অধীনৰ এখন গণতান্ত্ৰিক ৰাজ্যৰ জনতাৰ পচন্দৰে নিৰ্বাচিত এগৰাকী মুখ্যমন্ত্ৰী হৈ কেতবোৰ ৰাজহুৱা অনুষ্ঠানত অগণতান্ত্ৰিক অসাংবিধানিক ভাষণ প্ৰদানৰ অভিযোগ উঠিছে খোদ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। ছচিয়েল মিডিয়াত চৰ্চা হৈছে বহুলভাৱে। যিসকল মিয়া মুছলমান আছে তেওঁলোককতো মই অপমান কৰোঁ। লগে লগে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন জঁপিয়াই পৰিছে গো মাতা সুৰক্ষা আৰু গো মাংস বিৰোধী কট্টৰ স্থিতিত। মুছলমানৰ সন্মুখত সকলো ক্ষেত্ৰতে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰি হিন্দুৰ ভোট বেংক সুদৃঢ় কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই হিমন্ত বিশ্ব চৰকাৰে। স্বাধীনতাৰ পূৰ্বৰে 1937 চনৰে পৰা ছাৰ ছৈয়দ ছাদুল্লাহ অসমৰ প্ৰধানমন্ত্ৰী থকা সময়ৰে পৰা অসম বিধানসভাত প্ৰচলিত হৈ অহা শুক্ৰবাৰৰ দিনা মুছলমান সম্প্ৰদায়ৰ সাপ্তাহিক জুম্মা নামাজ আদায়ৰ বাবে 2 ঘণ্টা সময় বিৰতি উঠাই দিয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ ভিত্তিত। মুছলমানৰ খাদ্যাভাসৰ ওপৰতো কঠোৰ চৰকাৰী নিৰ্দেশনা জাৰি কৰা হ'ল। মুছলমান হোটেলত গো মাংস নিষিদ্ধৰ বাবে ব্যাপক তালাচী আৰম্ভ হ'ল। গৰু বেচা কিনাত ব্যাপক চৰকাৰী প্ৰতিবন্ধকতা জাপি দিয়া হ'ল। गो हत्या को निश्चित करने के लिए कानून लाया थे। आगे जाके हम ये निर्णय किया हो कि असम में गो मांस कोई भी रेस्टोरेंट और होटल में सर्व नहीं होगा। हमने कंप्लीटली होटल, रेस्टोरेंट और पब्लिक प्लेस में बीफ को हमें कंजम्पशन ऑफ बीफ मांस को खाना हमने आज से बंद करने का निर्णय लिया। কিন্তু অৱশেষত এই গৰুতেই মুখ থেকেচা খালে হিমন্ত বিশ্ব চৰকাৰে। খুদ নিজৰেই কেবিনেটত ওলাল গৰু চুৰ মন্ত্ৰী। নিমিষতে সলনি হ'ল ৰাজ্যৰ ৰাজনৈতিক আৱহাৱা। সৰ্বত্ৰে ধিক্কাৰ উঠিল। গৰু চুৰিত ৰাইজৰ আদালতত সৰ্বকালৰ বাবে অভিযুক্ত হৈ পৰিল হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট। এইবাৰ উচ্ছেদ
চৰকাৰী মাটি বছৰ বছৰ ধৰি বেদখল কৰি বসবাস কৰি থকা লোকক ততালিকে উচ্ছেদৰ যুদ্ধংদেহী পদক্ষেপ গ্ৰহণ কৰা হ'ল। বিৰোধীৰ মূল ইছ্যু গৰুচুৰ ডাইভাৰ্ট কৰিবৰ বাবে এইবাৰ মুখ্যমন্ত্ৰী শৰ্মাৰ আন এক কৌশল। উচ্ছেদ কাৰ্য কিছুদিন পূৰ্বৰে পৰাই চলি আছিল যদিও এইবাৰ ইয়াৰ প্ৰকোপ বঢ়াই তোলা হ'ল। প্ৰধানকৈ সংখ্যালঘু মুছলমান বসতি অঞ্চলত নিয়ম বহিৰ্ভূতভাৱে অমানৱীয় আচৰণেৰে উচ্ছেদ কাৰ্য চলোৱা হ'ল। ৰাজ্যৰ একাংশ হিন্দু লোকৰ মন মগজুত ৰাজ্য চৰকাৰখনে এনে কাৰ্যৰ জৰিয়তে এক গুড়া ধৰ্মীয় অনুভূতিৰ বীজ ৰোপণৰ চেষ্টা চলোৱা পৰিলক্ষিত হ'ল। কিন্তু মাথো এয়াই নহয়, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ হিন্দু ধৰ্মাৱলম্বী লোকক দেখুওৱা এখন বাহ্যিক ছবি। বহিৰাগত বনিয়াক ভূমি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কঠোৰতম উচ্ছেদ অভিযান চলাইছে ৰাজ্য চৰকাৰে। চৰকাৰী মাটিটো বাদেই দিয়ক, মুছলমানৰ কথাও বাদ দিয়ক, বড়ো ভূমিত কিহৰ স্বাৰ্থত উচ্ছেদ কৰিবলৈ লৈছে ভূমিপুত্ৰৰ হাতাম পুৰুষীয়া ম্যাদী মাটি। আদানি কোম্পানি খুঁটি গাড়িবা চাইছে, এটা গাড়ি না দিম, গাড়িলে ঝাড়ু দিয়া মাৰিম। মুছলমান মানে যদি বেদখলকাৰী হয় তেন্তে এই বাংলাদেশীসকলক ভাৰতীয় সজালে কোনে প্ৰদান কৰিছিল এওঁলোকক ভূমি অধিগ্ৰহণৰ নথিপত্ৰ? কোনে প্ৰদান কৰিছিল উক্ত চৰকাৰী স্থানত গৃহ নিৰ্মাণৰ অনুমতি? ভূমিৰ নথিপত্ৰ নিৰীক্ষণ কৰি কোনে এওঁলোকক প্ৰদান কৰিছিল চৰকাৰী বিদ্যুৎ সংযোগ? এনে কাৰ্যৰ বাবে দায়ী কোন? চৰকাৰ নে খাটি খোৱা জনসাধাৰণ? কাৰ্বি পাহাৰৰ 23খন গাঁৱৰ 18,000 বিঘা মাটি মুছলমানৰ নেকি? ৰাইজে কোৱাৰ দৰে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণেই যদি হিমন্ত বিশ্ব চৰকাৰৰ একমাত্ৰ উদ্দেশ্য হয় তেন্তে কাৰ্বি পাহাৰৰ 18,000 বিঘা ভূমিপুত্ৰৰ মাটিত উচ্ছেদৰ মন্ত্ৰণা ৰচিছে কিয়? কাৰণ কাৰ্বি পাহাৰৰ 18,000 বিঘা মাটিত প্ৰখ্যাত ধন কুবেৰ আদানীৰ ব্যৱসায়িক প্ৰজেক্ট বহিব। আপোনাৰ মোৰ ভূমিপুত্ৰৰ মাটিত চৰকাৰী মদতত আদানী আম্বানীয়ে ব্যৱসায় কৰিব। আজি মই বৰজান গাঁৱলৈ আহিছো আৰু ইয়াত প্ৰায় 23খন গাঁও, প্ৰায় 18,000 বিঘা মাটি অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে স্থানীয় কাউন্সিল তুলিৰাম ৰংঘাঙৰ কাউন্সিলৰ লগত এই মাটিখিনি স্থানীয় ৰাইজৰ লগত আলোচনা নকৰাকৈ আজি গোটেইখিনি মাটি কাঢ়ি লৈ তেওঁলোকে ইয়াত চ'লাৰ পাৱাৰ প্ৰজেক্ট বহাবলৈ বিচাৰে। আমাৰ মাটি কাঢ়ি লৈ তেওঁলোকৰ ইনকাম বাঢ়িব। কাৰণ পুঁজিপতি ব্যৱসায়ীক সন্তুষ্ট কৰি নাৰাখিলে কোনো এখন চৰকাৰ যে মুহূৰ্ত মাত্ৰও তিষ্ঠি থাকিব নোৱাৰে, ইয়াক ইতিহাসে প্ৰমাণ কৰি আহিছে। সেয়েহে এইবাৰ ৰাজ্যত চৰকাৰী উদ্যোগত এখন বিৰাট নাটক মঞ্চস্থ কৰা হৈছে। ৰং দিয়া হৈছে ধৰ্মবাদৰ, ৰং হনা হৈছে হিন্দুত্ববাদৰ। কিন্তু এই উচ্ছেদ প্ৰকৃততে পুঁজিপতিৰ সেৱাৰ্থেহে, নিজৰ গাদী বচোৱাৰ বাবে জনসাধাৰণৰ ওপৰত বৃহৎ চৰকাৰী মাধমাৰ। কাৰণ আমাৰ দেশৰ শাসনভাৰ নামতহে চলাই জনসাধাৰণৰ ভোটেৰে নিৰ্বাচিত জনপ্ৰতিনিধিয়ে, নিৰ্বাচিত চৰকাৰে। প্ৰকৃত শাসন চলাই ধন কুবেৰ ব্যৱসায়ীয়ে। বৰ্তমান সময়ত যেনেদৰে আদানী আৰু আম্বানীয়ে। আপুনিও ভাবি চাওক, এইটো অতি পৰিতাপৰ বিষয় যে আমাৰ দেশৰ জনতাৰ ভোটেৰে নিৰ্বাচিত জনপ্ৰতিনিধি বজাৰত গৰু ছাগলী বেচা যায় নিমিষত। সেয়েহে কোনো এটা নিৰ্বাচনৰ ভোটদান সম্পন্ন হোৱাৰ পাছত সমুদায় প্ৰাৰ্থীক নজৰবন্দী কৰি ৰখা হয়। নেতাৰ ভয় হৰ্চ ট্ৰেডিং হ'ব, নিমিষতে বেচা যাব এইসকল। কংগ্ৰেছ আমোলত আমাৰ ৰাজ্যত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনলৈকে মনত পেলাওকচোন। কেনেকৈ তেতিয়া আজিৰ বিজেপি নেতা আৰু তেতিয়াৰ কংগ্ৰেছ নেতা হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে হৰ্চ ট্ৰেডিঙত জঁপিয়াই পৰিছিল। আৰু কেন্দ্ৰৰ মোদী চৰকাৰে ধন কুবেৰ আদানী আম্বানীৰ ব্যৱসায়িক সাম্ৰাজ্য ইচ্ছামতে বিস্তাৰ কৰাৰ সুযোগ নিদিলে নিমিষতে ভংগ কৰি দিব পাৰে কেন্দ্ৰৰ মোদী চৰকাৰ। কাৰণ হাজাৰ হাজাৰ কোটি টকা দি আদানী আম্বানীয়ে নিমিষতে কিনি ল'ব পাৰে শতাধিক সাংসদ, নিমিষতে বদলাই দিব পাৰে চৰকাৰ। আৰু তেনে গডফাদাৰৰ কথা অমান্য চৰকাৰৰ মুৰব্বীয়ে কৰিবই বা কিয়? সাম্প্ৰতিক সময়ছোৱাত প্ৰত্যেকখন ৰাষ্ট্ৰ, প্ৰত্যেকখন ৰাজ্যৰ শাসনভাৰৰ আঁৰত থাকে এক বৃহৎ পুঁজিপতি ব্যৱসায়িক শক্তি। আপুনি মন কৰক, বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকাৰ দিশে বিশ্বৰ ভিতৰতে ক্ষমতাশালী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পকো চৰকাৰ ভঙাৰ সকিয়নি দিছে বিশ্বৰ ভিতৰতে ধন কুবেৰ ব্যৱসায়ী এলন মাস্কে। মাস্কৰ ভাবুকিত থৰ কাচুতি হেৰাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। তেনেস্থলত আমাৰ দেশ ভাৰতত আদানী আম্বানীক ইচ্ছামতে ব্যৱসায় কৰিবলৈ চৰকাৰে সুবিধা নিদি নিজৰ চৰকাৰখনৰ পতন মাতিব কিয়? আপুনি আমাৰ চুবুৰীয়া ৰাজ্য বেংগলৰ দিশে মন কৰক। পশ্চিমবংগ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শাসিত ৰাজ্য। মমতাই নামানে কেন্দ্ৰৰ বিজেপিৰ কেতবোৰ নিৰ্দেশ। কিন্তু মমতা বেনাৰ্জীৰ
চৰকাৰো চলে পুঁজিপতি ব্যৱসায়ীৰ স্বাৰ্থতহে তাত তাৰ আশীষ পুষ্ট বুলি কোনে নাজানে তৃণমূল কংগ্ৰেছক সেয়েহে দিল্লীৰ নিৰ্দেশত ৰাইজৰ মাজত হিন্দু প্ৰেমী মুছলমান বিদ্বেষীৰ ভাইৰাছ বিয়পাই হলেও আদানী আম্বানীক ভূমিপুত্ৰ খিলঞ্জীয়াৰ মাটি কাঢ়ি হলেও গতাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাথো ৰাইজৰ মাজত সিঁচি দিব হিন্দুত্ব প্ৰেমীৰ ভাইৰাছ আৰু আমিবোৰৰ মাজত সেই ভাইৰাছ সংক্ৰমিত হৈ আৰম্ভ হ'ব এখন সাম্প্ৰদায়িক যুদ্ধৰ আমিবোৰ হিন্দু মুছলমান উভয়ৰে বিস্তৰ হানি বিঘিনি ঘটিব লাভ হ'ব ধৰ্মৰ ৰাজনীতি কৰা এই ৰাজনীতিকসকলৰ কেন্দ্ৰৰ চকুত হৈ পৰিব গুডবয় লাহে লাহে অসমৰ মাটিত আদানী আম্বানীৰ সাম্ৰাজ্য বাঢ়ি যাব এইবাৰ মুছলমান বাংলাদেশীৰ ইছ্যু ৰাইজৰ আগত দাঙি ধৰি চৰকাৰী ম্যাদী সকলো মাটি কাঢ়ি ধন কুবেৰক প্ৰদান কৰিব ইয়াৰ পাছত যদি আকৌ ধন কুবেৰ অনা অসমীয়া ব্যৱসায়িক কোম্পানী খুলিবৰ বাবে বৃহৎ এলেকাৰ মাটি প্ৰয়োজন হয় তেতিয়া কি কৰিব এইখন চৰকাৰে তেতিয়ালৈকেতো মুছলমান ভূমিহীন হৈ পৰিব তেতিয়া হাত দিব কোচ কলিতা আহোম মৰাণ ব্ৰাহ্মণ শুদ্ৰই বসবাস কৰি অহা সাতাম পুৰুষীয়া ভূমিৰ ওপৰত প্ৰথমখন চৰকাৰ য'ত বামুণে আহোমৰ ঘৰ উচ্ছেদ কৰিছে প্ৰথমখন চৰকাৰ য'ত এজন বামুণ মুখ্যমন্ত্ৰীয়ে আমাৰ মানে আহোমৰ ভেটিত হাত দিছে তো এইটো কোনো জনমত হোৱা নাছিলে এইটো প্ৰথম হৈছে ইতিহাসত লিখা থাকিব সোণালী আখৰে যে এজন আহিছিলে কোনোবা বামুণ মুখ্যমন্ত্ৰী যি আমাৰ আহোমৰ ভেটিত হাত দি থৈ গ'ল মুঠতে গাদী বচোৱাৰ স্বাৰ্থত আকৌ আৰম্ভ হ'ব এক নতুন গোষ্ঠী সংঘৰ্ষৰ সচেতন ব্যক্তি মাত্ৰেই এতিয়া আপুনি ভাবি চাবৰ হ'ল যি সময়ত ধাৰত কুঙা হোৱা এখন ৰাজ্যই ৰাজ্যিক আৰ্থিক স্বাচ্ছন্দ্যতা ঘূৰাই আনি ৰাজ্যবাসীক অৰ্থনৈতিকভাৱে সবল কৰি তোলাৰ শ্লোগান দিব লাগিছিল সেই সময়ত ৰাজ্য চৰকাৰখনে গৰু গোমাংস বিচাৰি হোটেলে হোটেলে চলাথ কৰি খাটি খোৱা ব্যৱসায়ী কেইজনমানক গ্ৰেপ্তাৰ কৰি উচ্ছেদৰ নামত একাংশ হিন্দু মুছলমান খিলঞ্জীয়া ভূমিপুত্ৰক নিয়ম বহিৰ্ভূতভাৱে হাৰাশাস্তি কৰি চৰকাৰখনে প্ৰকৃততে এক আত্মঘাতী সিদ্ধান্তকহে আঁকোৱালি লৈছে এনে সিদ্ধান্তৰ ফলত লোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে অমানৱীয় উচ্ছেদে ২৬ৰ বিধানসভা নিৰ্বাচনত যে বিজেপি দলক দিছপুৰৰ পৰাই উচ্ছেদ কৰিব ইয়াৰ আভাস পোৱা গৈছে আমাৰ এই প্ৰতিবেদনে আপোনাৰ মন মগজুত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তাক জনাবলৈ নাপাহৰিব আপোনাৰ মতামত তলৰ কমেন্ট বক্সত আমালৈ প্ৰেৰণ কৰক আমাৰ এই প্ৰতিবেদন চাই থকাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ জয় হিন্দ জয় সংবিধান